हम तो क्या हम आर्टिस्ट आदमी हैं, हम गाना गाते हैं। मैं जितना पैसा कमाता हूँ आधा पैसा लोगों को बांट देता हूँ। কিছুমান টকাৰ ধনী, কিছুমান মনৰ ধনী। মই মনৰ ধনী হ'বলৈ বিচাৰোঁ, টকাৰ ধনীটো নালাগে। সেইকাৰণে যেনেকৈ আছোঁ তেনেকৈ থাকোঁ। মোৰ পকেটত 20 টকা থাকিলেও মই চিন্তা নকৰোঁ, 20 লাখ টকা থাকিলেও মই চিন্তা নকৰোঁ। আৰু 20 লাখ টকা খৰচ কৰিবলৈ মই 1 ছেকেণ্ডো নালাগে মানুহৰ কাৰণে, ভাল কাম এটাৰ কাৰণে। বহুতেতো 2 কোটি টকা, 5 কোটি টকা, 10 কোটি টকা ঘটে। মই যিমান শ্ব' কৰোঁ, যিমান কাম কৰোঁ, গান গোৱাটো বেলেগ কথা। গান গোৱাটো কোনোবাই দিয়ে, কেতিয়াবা কোনোবাই নিদিয়েও। কোনোবাই নিদিয়ে, দাদা মোৰ পইচা নাই, বোলো হ'ব যা, নালাগে যা, গান গাই দিলোঁ, যা ঘৰ যা। এই যে প্ৰভু ঈশ্বৰ বুলি কয় যে, মই সেই শব্দটো বেয়া পাওঁ। ই কেনট বি গড। আমাৰ মনে কিয় কয় যে প্ৰভু ঈশ্বৰ, মই প্ৰভু ঈশ্বৰ, মই ঘেণ্টা আনিম। চ' এইবিলাক বস্তু নাইকিয়া কৰিব লাগে। চ' ডোন্ট চে প্ৰভু ঈশ্বৰ। য়েছ, ইউ ৰেচপেক্ট। মই সেইটো প্ৰথম দিনাই কৈছিলোঁ মই জিকোতে, নহ'লে যদি গণ্ডগোল হয়, প্ৰথম গণ্ডগোল কৰা মানুহটো কিন্তু জুবিন গাৰ্গ হ'ব। সেইটো কথা ইয়াত কৈছোঁ সেইকাৰণে যে লংকাত যি যায় সি ৰাৱণে হৈ যায়। সেইটো বিশ্বাস কৰি লাভ নাই। সেইকাৰণে মই গান লিখিছোঁ নহয়, পলিটিক্স নকৰিবা বন্ধু, মন্ত্ৰী MLA চব পাপৰ, শব্দটো বেছি, খাবলৈ কিন্তু সোৱাদ ইমান নহয়। এতিয়া মই পলিটিক্সত মই মাত নামাতোঁ, মই সেইবিলাকত নাইও। খালি বস্তুটো বেয়া বছ, খতম। এতিয়া খতম কৰিব কথা হ'ল, বিজেপিক যেনেকৈ জিকাইছোঁ তেনেকৈ হৰুৱা পৰিৱৰ্তন হ'ব। পৰিৱৰ্তন আমি কৰিম, আমি চব আছোঁতো। চব এনেই এৰি নিদিওঁ, এনেই মই নাযাওঁ ইয়াৰ পৰা। কৰাৰ পিছত জাষ্টিছ বিচাৰি লাভ নাই। We live for something, we die for something. যেতিয়া মোক দৰকাৰ হয় মই থাকিম, মোৰ লগত মই আছোঁ, সদায় আছোঁ। অসমীয়া ৰাইজৰ কাৰণে সদায় আছোঁ। যিটো বস্তু আমি গোটেই অসমে বেয়া পায়, আমি সবাই বেয়া পাওঁ, সেইটো মোদী চৰকাৰে কৰিলে নহ'ব। এটা ঘেণ্টা আমি খাতিৰ নকৰোঁ। ল'ম আৰু এসপ্তাহ চাওক, গোটেই উৎপাত কৰিম। জুবিন গাৰ্গে আৰু গীত নাগায়, জুবিন গাৰ্গে আৰু বিহু মঞ্চত মায়াবিনী গাই আছে। কালি বোলে বলিউডৰ এক্টৰ গোবিন্দ দাহিয়ান মহ বলি দিছে। বলি কিয় লাগে? বলি নিজক দিয়া, বলি নিজক দিয়া, বলি নিজক দিয়া। এইটো শক্তিপীঠ হয়, কিন্তু কামাখ্যা মায়ে বলি নিবিচাৰে। মই সদায় এইটো মই চবকে কৈ আছো, বলি বিধানটো বন্ধ কৰা প্লিজ। ইটছ লাইক মই নিজে দেখিছো। আৰু মই এটা কথা কওঁ, মই নেক্সট চিনেমাখন ষ্টাৰ্ট কৰিছো এটা বনৰীয়া মহ লৈ। মই মহ এটা কিনিছো, সি মোৰ হয়। এতিয়া মই কান্দিম, হাঁহিম তাৰ লগত, তাক মই বলি দিব। জুবিন গাৰ্গক যদি আপুনি 100 টকীয়া বান্দিল এটা দি পেলাই কয় যে দাদা টকা 1 লাখ ঘূৰাই দিলোঁ, তেওঁ জেপত ভৰাই থৈ দিয়ে। তেওঁ তেনেকুৱা ধৰণৰ মানুহ আছিলে। 100 টকীয়া বান্দিল এটাই যে 1 লাখ নহয়, তেওঁ কোনোদিন চিন্তাই কৰি নাচালে। মোৰ পিছত লাগি লাভ নাই। মই ষ্টেজৰ পৰা কৈছো, যিসকল লাগি আছে কেইজন মানুহ, আই ডোন্ট কেয়াৰ ইউ। এইটো কি বস্তু? ঘেণ্টা। মোৰ লগত লাগি লাভ নাই। তেওঁলোকে নিজে মৰি যাব, আৰু তেওঁলোকে নিজৰ জাতিৰ কাৰণে ভাল কাম কৰা নাই, বেয়া কাম কৰিছে। সেইটো নিজে শুদ্ধ হ'ব লাগিব, নিজে চিন্তা কৰিব লাগিব। আৰু আমাৰ মানুহখিনিয়ে চিন্তা কৰিলেই হ'ল। আমাৰ অসমীয়া, বঙালী, হিন্দু, মুছলিম বুলি কোনো কথা নাই ইয়াত। গোটেই অসমত আমি কাম কৰিছোঁ নিজৰ কাৰণে, এটা অসমীয়া বৃহত্তৰ এটা স্বাৰ্থত, এটা অসমীয়া জাতিৰ কাৰণে। মোক লৈ কিবা কৰি আছে, কিবা এণ্টি বেংগলী, এণ্টি মুছলিম, কিবা কিবি, তেনেকুৱা কথা নাই। আমি মাত মাতিছো, আৰু মই সদায় সেইকাৰণে কওঁ যে আমাৰ মানুহবিলাক পলিটিক্সৰ পৰা সদায় আঁতৰি থাকিব লাগে। পলিটিক্সে কেতিয়াও ভাল বস্তু নিদিয়ে, সদায় বেয়া বস্তু দিয়ে। তুমি এদিন মোৰ ষ্টুডিঅ'ত থাকিবা, তুমি দেখিবা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অকল মানুহ আহি থাকে। তেওঁলোকে এই তোমাৰ কৰৰ মানুহজনক লগত, তাহাঁতৰ কাম কি? বেমাৰ, পঢ়া শুনা খৰচ, কোনো মিনিষ্টাৰ নকৰে। বোলো কোনে পঠাইছে? বোলে তাৰ পৰা পঠাইছে। হিমন্ত দাৰ পৰা মোৰ ওচৰলৈ গুচি আহে। জানে ন তুমি দিবাই বুলি জানে। গাঁওখন উঠি আহে গোটেই। যিখিনি ল'ৰা ছোৱালীখিনি তোমাৰ গানৰ সৈতে ডাঙৰ হৈছে, সিহঁতে
সেইখিনি হ'ল আচল তোমাৰ হাৰ্টত লৈ ফুৰা মানুহ হ'ল এইখিনি যিখিনি তোমাৰ গানৰ সৈতে ডাঙৰ হৈছে দুখ লাগিলেও জুবিন সুখতো জুবিন ৰাতি মোক আচলতে মানে সবে ঘৰৰ মানুহ বুলি ভাবে কথাটো সেইটো সৰু ল'ৰা ছোৱালীখিনিয়ে মোক জুবিন বুলিও মাতে মামা বুলিও মাতে মই মানে ঘৰৰে মানুহ মোৰ ঘৰ বাৰী চব মানুহক দিছে যাম তোৰ নিজৰ কাৰণে একো নাৰাখো অকল চিতাখনৰ বাহিৰে মানুহে আমাক জন্ম দিছে মানুহে যদি মোক জুবিন গাৰ্গক জন্ম নিদিলেহেঁতেন মই জীয়াই নাথাকিলোহেঁতেন চ' মই যামেই সদায় মানুহৰ কাৰণে বানপানী হওক কিবা হওক কম নে কিবা মইতো ক'লে চিধা চিধি কওঁ এই যে কিবা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল কিবাখন দিছে যে এখন ফালি পেলাই দিলে হ'ল উই ডন্ট নিড ইট ঘণ্টা কাকো খাটি নকৰোঁ এতিয়া প্ৰগ্ৰেমটো আছিলে কাৰণে মই গুচি আহিলো যে ডক্টৰৰ মতে মই গান গাব নালাগে বোলে মই বোলো গান নাগালে কেনেকে হ'ব গান গাব লাগিব ডক্টৰেতো গান নাগায় গান মই গাওঁ ডক্টৰে ডক্টৰৰ কাম কৰে চব আপোনালোকে আপোনালোকৰ কাম কৰি থাকক মই নিজৰ কাম কৰি থাকিম মই এজনী ছোৱালী ৰেস্কিউ কৰিছিলোঁ ৰাস্তাত তাক মই এডপ্ট কৰিছোঁ এতিয়া তাইক she was a child abuse girl এতিয়া তাই খুব ভাল বঢ়িয়া কাম কৰি আছে পঢ়ি আছে ক'ত গ'ল তাই কাজল ক'ত মই তাক ইন্ট্ৰডিউচ কৰিম এজ মাই ডটাৰ সদায় পইচাৰ কাৰণে খালি বেয়া কাম কৰিব নাপায় ভাল কাম কৰক পইচা উপাৰ্জন কৰক কাম কৰক বেলেগ পেইন আছে আই ডোন্ট নো কিন্তু মই আকৌ পুনৰ্জন্মত আকৌ জুবিন গাৰ্গে হ'ব বিচাৰোঁ মোৰ দেন দেট আৰু এটা কথা কৈ আছে এইটো আমি এইটো ময়ো আছো গৰিমাও আছে আমি আমাৰ বহুত ফ্ৰেণ্ড চাৰ্কল আছে এই গামোচাবোৰ নিকিনিব দিছ আ বেড এইবোৰ চাউথ ইণ্ডিয়াৰ পৰা আহে আৰু আমাৰ ল'ৰা ছোৱালী যিবিলাকে নিজে বনায় শিপিনী আমাৰ তাহাঁতক ধ্বংস কৰি আছে চ' ডোন্ট বাই ইট এইবিলাক গামোচা নিকিনিব এইবিলাক একদম বেয়া একদম আৰু গোটেই স্ক্ৰেচ কৰি দিয়ে গোটেই কাৰণ তাহাঁতি বনাব জানে অসমীয়া গামোচা মানে আমিহে জানো বনাব সি কেনেকে জানিব অসমীয়া বনাব অসমীয়া গামোচা চ' ডোন্ট বাই ইট এবাৰ বম্বেত দুটা কানাড়া গান গাবলৈ গৈছিলে টি-চিৰ ষ্টুডিঅ'ত 3টা গানেই গাবলৈ মাতিছিলে তেওঁ কানাড়া চিনেমাৰ গান লগত ময়ো গৈছিলোঁ মই এনেই গৈছিলোঁ মই বম্বে বেলেগ কাৰণত যাওঁতে তেওঁ লগতে তেওঁ ঘৰৰ পৰা লৈ গৈছিলে তাৰপিছত যিজন মিউজিক ডাইৰেক্টৰ আছিলে তেওঁ খুব খং উঠিছে জুবিন এনেও দেৰিকে যায় আধা ঘণ্টা এঘণ্টা গৈ পাওঁতে দেৰি হ'ল তেওঁ খুব বকিছে আৰু যে মোৰ দেৰি হৈছে মোৰ চুগাৰ আছে প্ৰেছাৰ আছে জুবিনে সুধিলে আপুনি কেইটাত কয় আছে মই 12টাত যাব লাগে আমি গৈ পাওঁতে 9:30 হ'লেই মানে 2.5 ঘণ্টা সময় আছে 3টা গান গাবলৈ আছে তেওঁ কৈছে মই আপোনাৰ 12টাত ৰিলিজ কৰি দিম মই কথা দিলোঁ আপোনাক তাৰপিছত গান শুনিলে 3 নম্বৰ গানটো শুনি ক'লে যে এইটো গান মোৰ ভইচৰ গান নহয় এইটো আপুনি চানক গোৱাই দিব এই দুটা মই গাম এই কথা বতৰা পাতি পিজা চিজা খাই গান গাবলৈ সোমাওঁতে 10টা বাজিলে মানুহজন আৰু খঙত আছে মানে গান শিকাইও থাকে গালিও পাই থাকে মৰমো কৰে তাৰপিছত আমি বাহিৰলৈ ওলাই আহি হঠাৎ ভিতৰত সোমাই গৈছোঁ কি হ'ল গান হৈ গ'ল মানে 1 ঘণ্টাত 2টা কানাড়া গান কানাড়া ভাষা শিকি তেওঁলোকৰ প্ৰনাউন্সিয়েশ্যন কৈ সুৰ শিকি 2 ঘণ্টা গান গায় তেতিয়া মিউজিক ডাইৰেক্টৰজনে ধেমালিকে কৈছিলে যে তই মোতকৈ যদি ডাঙৰ হ'লিহেঁতেন মই তোৰ ভৰি ধোৱা পানী অলপ লৈ গ'লোহেঁতেন ঘৰলৈ তই চাচোন আজি মেক্সিমাম পলিটিচিয়ানৰ এটা ক্ৰিমিনেল বেকগ্ৰাউণ্ড আছে তথাপি আমি সিহঁতক ৰাজপথত বহুৱাই আছোঁ আৰু সিহঁতে যিকোনো এটা ইছ্যু খামোচ মাৰি ধৰি সম্পূৰ্ণ সুযোগ লৈ আছে বিদেশী খেদাও বুলি চিঞৰি চিঞৰিও মন্ত্ৰী এম এল এ হৈছে কিছুমানে আকৌ বিদেশী নাই বুলি চিঞৰি চিঞৰি ৰজা হৈ আছে একেখিনিয়ে প্ৰজা একেখনেই ৰাজপাট বুজিছ কেৱল নাই আৰু আছে ভালকে কোৱা কৃতিত্বটো তই জানিব লাগিব তাৰপিছত চব সুবিধা কণাও ৰজা বোবাও ৰজা
সি যদি অসভ্যামি কৰে মই অসভ্যামি কৰিম মই কি এৰি দিম মই ইমান চবৰ মানুহ নহয় আমি বিয়াৰ পিছত হানিমুন যে কৰিবলৈ গৈছো আমাৰ লগত প্ৰায় 26 নে 27 জন মান মানুহ গৈছে হানিমুনত পঢ়া শুনা খৰচ কোনো মিনিষ্টাৰ নকৰে বোলো কোনে পঠাইছে বোলে তাৰ পৰা পঠাইছে হিমন্তৰ তাৰ পৰা মোৰ ওচৰলৈ গুচি আহে আই হেল্প জানে ন তুমি দিবাই বুলি জানে গাঁওখন উঠি আহে গোটেই জুবিনদাৰ ওচৰলৈ গৈছিলোঁ সহায় বিচাৰি খাৰ খুলি গৈছিলোঁ প্ৰথমজন ব্যক্তি যি মোক দেখি কান্দিছিলে তেওঁ প্ৰথম ডাইলগটো আছিলে এইটো ছ'চিয়েল মিডিয়াত বৰ্তমান খুব ভাইৰেল তেওঁ মোক এটা কথা কৈছিলে যে তোক মই থিয় কৰামেই স্মাৰ্ট চেলেঞ্জ তোক মই থিয় কৰামেই স্মাৰ্ট চেলেঞ্জ আৰু বিজেপিক যেনেকে গান গাবলৈ জিকাইছিলো এইবাৰ হৰুৱাম কিন্তু এইবাৰ আকৌ গান গাই হৰুৱাম পলিটিক্স নকৰিবা বন্ধু আকৌ এবাৰ কলো মই কাৰো নহয় মই কংগ্ৰেছ নহয় বিজেপি নহয় মই কোনো গভৰ্ণমেণ্টৰ নহয় মোৰ চৰকাৰ এখন নিজৰ মানুহৰ চৰকাৰ এই যে চিভিল ৱাৰ এটা কৰিব বিচাৰিছে যে বঙালী অসমীয়া হিন্দু মুছলিম সেইবোৰ ইয়াত নহ'ব আমি এতিয়া চব আছোঁ ইয়াত খ্ৰীষ্টিয়ানো আছে ইয়াত বুদ্ধিষ্ট আছে মুছলিম আছে অসমীয়া আছে বঙালী আছে চব আছে ইয়াত চব একেলগে লগ লাগিছোঁ আমি কিবা এটা ডিচিশ্যন ল'ম এইটো মই সমঞ্জুল দাক দিছোঁ কাৰণ সমঞ্জুল ডাঙৰ তেওঁলোকে কথা পাতি ডিচিশ্যন ল'ব মই লগত আছোঁ খালি আকৌ সম্বৰ্ধনা নালাগে আহিব ভাইটি হয় নালাগে টাইম খাব আপুনি মোৰ গামোচাখনো পিন্ধি আছো তাক গাইজ মোৰ লগত আছে জুবিন দা আৰু জুবিন দাক আমি সকলোৱে ভাল পাওঁ জুবিন দাও আমাক সকলোকে ভাল পায় ইমান ভাল পায় কিন্তু জুবিন দাৰ ওচৰত মোৰ এটা প্ৰশ্ন লৈ আহিছো জুবিন দা মোৰ প্ৰশ্নটো এইটো কাম কৰিবলৈ মোৰ মন নাযায় কিন্তু পইচা ইনকাম কৰিবলৈ বহুত মন যায় মোক পইচা বহুত লাগে ধনী হ'বলৈ মন আছে কিন্তু কাম কৰিব মন নাই মানে এনেকে কাম নকৰাকে ধনী হোৱাৰ কিবা উপায় আছে নেকি জুবিন দা যদি আমাক দিয়ে তাৰ দুটা উপায় আছে এটা হৈছে চুমি বৰাক কণ্টেক্ট কৰিলে হ'ল আৰু এটা উপায় আছে মোৰ নতুন চিনেমা আহি আছে ৰৈ ৰৈ বিনায়কখন চাই দিলে হ'ল তেতিয়া কান্দিব নালাগে আৰু চিনেমাত কান্দিলে হ'ল আচ্ছা ঠিক আছে বাৰু থেংক ইউ জুবিন দা মই সদায় কওঁ যে আমি লাইক ৱাটাৰ এতিয়া পানীটো নহ'লেও নহয় পানী বাঢ়িলেও গালি খাব লাগে পানী শুকালেও গালি খাব লাগে কিন্তু পানীটো দৰকাৰ সদায় চ' বি লাইক ৱাটাৰ মাই ফ্ৰেণ্ড থেংক ইউ পলিটিক্স নকৰিবা বন্ধু যদি পলিটিক্স চলি আছে সেই পলিটিক্স নচলিব আমাৰ লগত আমাৰ যে সেই হিন্দু বঙালী মুছলিম আমুক তামুক যিটো সৃষ্টি কৰিবলৈ বিচাৰিছে সেই বস্তুটো আমি ৰোধ কৰিম এইটো বৰিয়লা খাই আছো বুজিছ এইটো আয়ুৰ্বেদিক মাল এইটো বিশ্বনাথ চাৰিআলি নেপায় কিন্তু আমাৰ ইয়াত পায় আপাৰ আছামত পায় তই আহিবি মোক খুৱাম আজি 3 বছৰ হ'ল ভাবি আছো ঘৰটো বনাম আজিলৈকে বনাব নোৱাৰিলো পইচা পোৱা নাই এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু পাবলৈও নাই হেৰুৱাবলৈও নাই সকলোকে দিয়ে আছে গান দি আছে চিনেমা দি আছে কবিতা দি আছে সহায় কৰি আছে মানুহক কেতিয়াবা অনুভৱ হয়নে মই এই বস্তুটো মই পোৱা নাই বা এইটো মই দিবলৈ বাকী আছে এতিয়াও অসমৰ ৰাইজক বা বেলেগক কাবাক দিবলৈ বহুত বাকী আছে আৰু কি পালোঁ মই সেইটো চিন্তা নকৰোঁ কিন্তু লাইফত কেতিয়াও কাৰণ মই চেলফিছ হ'ব নোৱাৰিলোঁ আজিলৈকে নিজৰ কথা ভাবি নাপালোঁ নিজৰ কথা চিন্তাই নকৰিলোঁ আচলতে আজিলৈকে মই অলপ দিনলৈকে আগলৈকে মোৰ অসমত ঘৰেই নাছিলে যোৰহাটত যদি ঘৰ আছিলে কেতিয়াবা বিকিলোঁ সেইটো মই লোকৰ ঘৰত আছিলোঁ প্ৰায় 10-12 বছৰ বেছিয়ে 15 বছৰ এতিয়াহে মোৰ ঘৰ হৈছে চ' মোৰ মেনেজাৰজন তৰ্চেন মিত্তাল সি প্ৰথম লগ পাই পেলাই মোক কৈছিলে আপুনি তেতিয়া মই 10,000 মান গান গাইছোঁ তেতিয়ালৈকে কৈছে আপুনি 10,000 গান গাইছে পইচাবোৰ কি কৰিলে এটা ঘৰ নাই আপোনাৰ বেংক বেলেঞ্চ নাই মই বোলো পইচাবোৰ জানো কাৰোবাক বিলাই দিলোঁ চাগে মানুহবোৰক
পকেটত যিকেইটা পইচা থাকে সেইকেইটা চলি থাকোঁ মই চ' মই তেনেকুৱাই আৰু মই অলপ উদাসীন এইবিলাক কথাত এইবিলাক চিন্তা কৰি নাথাকোঁ মেটেৰিয়েলিজমত মই নাই কেপিটেলিষ্ট হ'ব নোৱাৰিলোঁ আজিলৈকে ছ'চিয়েলিষ্ট মোৰ ঢেৰ ল'ৰা ছোৱালী চম্ভালিব দিগদাৰ আছে অসমত যদি মই মৰোঁ এসপ্তাহ বন্ধ হৈ যাব আই লিভ লাইক দেট বিয়া হোৱাৰ আগতে প্ৰথম যেতিয়া মই লগ পাইছিলোঁ জুবিনক তেতিয়াই মোক কৈছে যে মই কিন্তু মানুহৰহে মানুহ মই তোমাৰো নহয় মোৰ মা দেউতাৰো নহয় মোৰ ঘৰখনৰো নহয় মই অকল ছিংগাৰ হৈ পেলাই মৰিবলৈ মন নাই যে মই যেতিয়া মৰিম মানুহে যাতে কয় যে ই এইটোও কৰিছিলে ই এইটোও কৰিছিলে ই এইটোও কৰিছিলে এটা বিশাল ল'ৰা এটা লৈ পেলাই মৰিবলৈ মন আছে অকল এজন মানুহে মৰাতকৈ ৰাৱণ টাইপ মৰিব লাগে 10টা মূৰ লৈ ইমান ভাল মানুহ এটা মাৰি পেলাইছি আমি শিলে দি মাৰিম শিলে দি কুবে মাৰিম দিবা লাগে অইলে দিবা লাগে গাড়ীতে ইমান ভাল চলি এটা মাৰি পেলাইছি আমাক অইলে দিবা লাগে তাহাক আমি শিলে দি মাৰিম বাছ কাটা মাৰি শিল আছে আমাৰ শিলে দি কুবে মাৰিম আপোনাৰ দেউতা চুৰ কাৰণে আপুনিও কি চুৰি কৰিব নেকি সেইটোতো আপুনি কেতিয়াও জ্ঞানী মানুহৰ লক্ষণ নহ'ব তেতিয়া নহয় চুৰ কৰাৰ কথা কোৱা নাই মই আপুনি যে কৈছে কোনোবাই যদি অপচন্দ কৰে মই এটেক কৰিম তাৰমানে আপুনি মহাত্মা গান্ধীৰ সেই দিন কেতিয়াবাই হেৰাই গৈছে সেইটো বিশ্বাস কৰে না মই গাল পাতি দিয়া মানুহ নহয় মই চবৰ লগত একে পাণ দোকানীটোৰ লগত একে ৰিক্সাৱালাটোৰ লগত একে আৰু মই একে ধনী মানুহৰ লগত নাথাকোঁ বেছি মই ভাবোঁ যে আমাৰ যিবিলাক মানুহ পইচা পাতি বেছি নাই তেওঁলোক মনৰ বেছি ধনী ভালৰি বোলাওতে বুকু জ্বলাই জ্বলাই মোকে নথগিবি জ্বলাইলে মাৰিবি পুলিচ কেইগৰাকীহে মানে বৰ মনে মনে বহি আছে বিৰাট দুখ মনে ৰাতিপুৱাৰ পৰা কষ্ট দিছে চাগে ন উপায় নাই পুলিচৰ চাকৰি কিনো হ'ব আৰু চেলুট এটা দি দিছোঁ এদিন পুলিচবোৰৰ কাৰণে এটা শ্ব' কৰিম বেলেগে তাত কোনো পুলিচে ড্ৰেছ পিন্ধি আহিব নোৱাৰিব মই পুলিচৰ ড্ৰেছ পিন্ধি আহিম দুখ থাকি গ'ল যে মই লাষ্ট এবাৰ লগ নাপালোঁ আৰু তেখেতক মই লাষ্ট লগ পাইছোঁ যোৱা বছৰ ডিব্ৰুগড় এয়াৰপৰ্টত তেতিয়া মোক এটা কথা কৈছিলে তেখেতে জুবিন মই শুনিছোঁ তুমি বহুত বেছি কাম কৰা মই বোলো কৰোঁ ভূপেন মই মাওঁ বুলি মাতো মোক তেখেতে কৈছিলে যে বেছি কাম নকৰিবা অলপ কমকৈ কৰিবা নহ'লে মোৰ নিচিনা অৱস্থা হ'ব তেখেত তেতিয়া অসুস্থ হৈ আছিলে মই বোলো ঠিক আছে মই মন ৰাখিম এইটো কথা আপোনাৰ টকা পইচা কোনে চায় কোনেও নাচায় আপোনাৰ সম্পত্তি কোনে চায় মেনেজাৰ চাই বাৰু সেইবিলাক চাই প্ৰগ্ৰেম চাগে মই সেইবিলাক মই নাচাওঁ আকৌ সেইবোৰ তাহাঁতি শ্বৰ্ট আউট কৰে মই যিবিলাক মানে নিজে যিখিনি ঘটোঁ গান গাই ঘটোঁ বা মিউজিক কৰি ঘটোঁ সেইবোৰ পইচা সেইটো হিচাপ অকল মোৰ ওচৰত থাকে আৰু ঘৰৰ পৰা ওলাওঁতে সেইকাৰণে বেছি পইচা লৈ আহোঁ তাৰপিছত বিলাই গৈ থাকোঁ ডেইলি ঘৰত লগত মানুহ ৰৈ থাকে বেমাৰ আজাৰ পঢ়া শুনা কিবা কি থাকোঁ আৰু নাই আৰু লাষ্টত কেতিয়াবা নিজৰ পকেটত পইচা নাইকিয়া হয় আকৌ মই মোৰ ড্ৰাইভাৰটোৰ পৰা লওঁ চিকিউৰিটিৰ পৰা লওঁ গতিকে তেনেকুৱা এটা মানে হেপিনেছ মই ভাল পাওঁ হেপিনেছ তেনেকুৱা এটা মনত থকা মানে হেৰি আৰু যিটো আপুনি আটাইতকৈ সুখী হয় এইটো কাম কৰি লৈ হেপিনেছ আটাইতকৈ বেছি থকা কিবা মনত পৰে নে তেনেকুৱা মই দি ভাল পাওঁ দিছে আপুনি দিয়ে থাকোঁ দি ভাল পাওঁ আৰু কোনোবাই যদি অকণমান হেপিনেছ পায় সেইখিনিতে সুখী সেইটো মোৰ হেৰি আৰু আনন্দ সেইখিনি হৈছে আপুনি সুখী হোৱাৰ এটা জাৰ্ণি পথ আপুনি ক'ৰবাত কেতিয়াবা এনেকুৱা ধৰণৰ সেইটো আমাৰ ঘৰতো আছিলে আচলতে মই আগতে দেউতাহঁতকো দেখিছোঁ বিলাই ভাল পায় যাৰ কিবা প্ৰব্লেম হ'লে দিবই আৰু আই থিংক যেতিয়া বিলাই তেতিয়া আকৌ সেইটো ঘূৰিও আহে সেইটো এটা ইটছ এ প্ৰচেছ ইটছ নাথিং সেইকাৰণে সেইখিনি আপুনি পাইছে মই মোৰ ওচৰত 1 লাখ টকা থাকিলেও মই খাতিৰ নকৰোঁ চিন্তা নকৰে 1 টকা থাকিলেও মই চিন্তা নকৰোঁ সেইটো অকণমান ময়ো নকৰোঁ আহিব বুলি ভাবোঁ আৰু ক'ৰবাৰ পৰা ঘূৰি পকি আজি নাই কাইলৈ আহিব আপোনাৰ কিমান আছে কুকুৰ মোৰ মাজতে 21টামান হৈ গৈছিলে এতিয়া চবেই গৰুমাৰ ফ্ৰেণ্ডহঁতেও নিলে কোনোবাই পোৱালি দি দিয়ে হঠাৎ তাৰপিছত গৈ পেলাই এতিয়া 6টা আছেগে মই একদম 7টা আছে 7টা আছে 7টা কুকুৰৰ যত্ন কোনে লয় আমি নিজে লওঁ আজি মই এতিয়া চিয়াঙক আজি তাৰ গোটেই
নোমবিলাক দীঘল হৈ পেলাই মানে লাডু লাডু হৈ গৈছিলে গোটেই নিজে বহি ইয়ালৈ অহাৰ আগতে হেয়াৰ কাট কৰি আহিছে গোটেই হেয়াৰ কাট কৰি তাক একদম বেলেগ আজি ট্ৰিটমেণ্ট মানে শ্লিম বনাই দিছে একদম আমাৰ ইয়াত মডেল বনাইছে আজি চিয়াঙৰ ফটো আছে আমাৰ আৰু এজনী আছে এইখন চিনেমাতে তেখেত মানে বেলেগ এটিটিউডত তেখেত খুব ষ্টাইলিছ তাইৰ নামটো ছেক্সি তাই সেইটো এটিটিউডতে থাকিলে কাৰোবাৰ কোলাত একদম ধুনীয়াকে পনিটেল চনিটেল কৰি তাই ৱেল গ্ৰুমড মানে একদম খুব ষ্টাইলিছ আৰু ই অলপ মানে জবৰজং ই মোৰ টাইপৰ মই কিন্তু চিয়াঙে যিটো ৰিটেক দিয়ে সেইটো ভাবিব নোৱাৰি মানে সেইটো মানুহে দিব নোৱাৰে এক্সেক্টলি একেটাই কৰি থাকে খালি মোৰ কথা শুনে মই কওঁ শ্যাম উঠ জাপ মাৰি উঠিব সি আকৌ যদি 5 বাৰ ৰিটেক হয় আকৌ সি জাপ মাৰি উঠে একেটা জেগাতে বহিব মোৰ মুখত ক'ৰবাত জেগা ঠিক নোহোৱালৈকে মোৰ ঘৰটো আছে আৰামছে থাকিবি খাবি কোনো খৰচা নাই তাৰপিছত যেতিয়া নিজে ক'ৰবাত ঠিক হ'ব তই নিজৰ ইচ্ছামতে যাবি ন' প্ৰব্লেম মাই হোম ইজ ইয়'ৰ হোম মই নিজৰ কাৰণে একো চিন্তা নকৰোঁ মই এইবাৰ প্ৰাগ চিনে এৱাৰ্ডছতো কৰিছোঁ সেইটো মই বাৰে বাৰে কৈ থাকোঁ তাহাঁতক যে মই মোৰ নামটো বেষ্ট ছিংগাৰত নিদিবি আগতে মোক 3-4 বাৰ দিছে সেইটো আগতে সেইটো গ'ল আৰু সেইটো কথা মই এতিয়া সেইবোৰ নোসোমাওঁ নতুন ছিংগাৰক দে নতুন যিবিলাক আৰ্টিষ্ট ভাল গাই আছে তাহাঁতক দে এইবাৰ দেখিছোঁ আকৌ মোৰ নামটো দি থৈছে বেষ্ট ছিংগাৰত মই নিজে পেনটো লৈ পেলাই এনেকৈ কাটিলোঁ নামটো কাটিলোঁ কাটি পেলাই শংকুৰাজৰ নামটো ভৰাই দিছোঁ সি ভাল গাইছে তাক দে শংকুৰাজে মোক পিছত মানে লগ পাই পেলাই মানে হোটেলত মোক কৈছে আপুনি অলপ আজব দেই মানুহটো মই আজবেই এতিয়া এটা কথা সুধিব পাৰে নে নাপায় নাজানো তথাপি মই জানিবলৈ মন গৈছে আপুনি ক'ৰবাত কৈছিলে মোৰ কোনো ল'ৰা ছোৱালী নাই কিন্তু গোটেই অসমৰ ল'ৰা ছোৱালীখিনি মোৰ আপুনি আপোনাৰ জুনিয়ৰ জুবিন কথাটো তেনেকুৱাই আৰু মানে কিমান বিচাৰিলে ক'ব ন আই ডোন্ট নো ইটছ এ ডিফাৰেণ্ট চেপ্টাৰ আই ডোন্ট ফিল ইট আৰু আজিকালি পৃথিৱীত এতিয়া এইটো কনচেপ্ট নাই যে অকল মোৰ ব্লাডে হ'ব লাগিব বুলি কাৰণ ডাঙৰ ডাঙৰ বহুত মানুহ আছে যাৰ বেছিভাগৰ এডপ্টেড চিলড্ৰেন থাকে আৰু মোৰ এডপ্টেড আছে বহুত ল'ৰা ছোৱালী তেনেকুৱা চ' আই এম হেপী উইথ দেম